যদি আজিও মই সেই ধৰণে ভাবি কাম কৰোঁ তেতিয়াহ'লে এই ৰাজ্যখনক আমি আগবঢ়াই নিবলৈ বহু দিন লাগিব। সেইকাৰণে আমি নতুন প্ৰজন্মৰ লগত কথা পাতিব লাগিব, নতুন প্ৰজন্মৰ অভাৱ অভিযোগবিলাক বুজিব লাগিব আৰু তেওঁলোকৰ লগত সামঞ্জস্য ৰাখি কাম কৰিব লাগিব। মই আচৰিত হওঁ যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা শুনাত ইমান প্ৰয়োজনীয় প্ৰশ্ন সোধে যে মই ভাবি আচৰিত হওঁ যে এজন কলেজীয়া স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীজনে ইমানখিনি জ্ঞানৰ অধিকাৰী কেনেকৈ হ'ল। স্বাভাৱিক কথা হ'বই। আমি আগতে যেতিয়া কলেজত এটা সৰু কথা জানিব লাগে, ডিবেট এটা কৰিবৰ কাৰণে যেতিয়া ডিবেটৰ টপিকৰ ওপৰত কিবা অলপ এনালাইচিছ কৰিব লাগে, তেতিয়া আমি কলেজৰ লাইব্ৰেৰীত বহি দিনটো কিতাপ খচৰিব লাগে। কলেজৰ লাইব্ৰেৰীত নাপালে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত গৈ পঢ়িব লাগে। এইবিলাক আমাৰ জীৱনৰ এটা অংগৰ দৰে আছিল। আৰু সেই কথাটোৱে আজিৰ তাৰিখত কোনোবা এজন ছাত্ৰই জানিবৰ কাৰণে ক'তো যাব নালাগে, হাতত মোবাইল